চৰাইদেউ মহোৎসৱৰ যুদ্ধকালীন প্ৰস্তুতি আগন্তুক ৫, ৬ আৰু ৭ জানুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া চৰাইদেউ মহোৎসৱক লৈ যুদ্ধকালীন প্ৰস্তুতি অব্যাহত আছে। পৰ্যটন বিভাগৰ উদ্যোগত আৰু চৰাইদেউবাসীৰ সহযোগত আগন্তুক ৫, ৬ আৰু ৭ জানুৱাৰীত ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰৰ প্ৰাংগণত অনুষ্ঠিত হ'বলগীয়া চৰাইদেউ মহোৎসৱৰ বাবে ইতিমধ্যে বিশাল আকাৰৰ মূল মণ্ডপৰ কাম, মূল তোৰণ আৰু সমান্তৰালভাৱে বাণিজ্য মেলা, গ্ৰন্থমেলা আৰু খাদ্য মেলাৰ বাবে যাৱতীয় বিপণীসমূহ নিৰ্মাণৰ কাম দ্ৰুতগতিত আগবাঢ়িছে। সকলো প্ৰকাৰৰ আয়োজন আৰু প্ৰস্তুতি পূৰ্ণ গতিত মহোৎসৱস্থলীত চলি থকা পৰিলক্ষিত হৈছে। এইবাৰ বাণিজ্য মেলাত অসম তথা ওচৰ চুবুৰীয়া ৰাজ্যৰ লগতে আফগানিস্তান আৰু কাশ্মীৰৰ পৰাও ব্যৱসায়ীৰ আগমন ঘটিব বুলি জানিব পৰা গৈছে। অন্যহাতে মহোৎসৱৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ', কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থকাৰ উপৰি কেইবাগৰাকী মন্ত্ৰী, বিধায়ক, সাংসদ, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। উল্লেখ্য যে একাধিক নগা জনগোষ্ঠীয় সংগঠনৰ শীৰ্ষ নেতৃত্বও উপস্থিত থাকিব। তাৰমানে কি যে আমি এইটো কৰিবলৈ গৈছোঁ যে অহা জুন, জুলাই মাহত আমাৰ যে ইউনেস্কোৰ ফালৰ পৰা আমি এটা আশাব্যঞ্জক এটা আমি সিদ্ধান্ত পাম বুলি ভাবিছোঁ যে যি ঐতিহাসিক এটা সিদ্ধান্ত, যিটো ঐতিহ্য ক্ষেত্ৰ বুলি আমি বিচাৰি আছোঁ বা ইউনেস্কোৰ দল ইয়ালৈ আহি গ'ল। আৰু সেয়েহে আজি আমি এই চৰাইদেউ মহোৎসৱটো এটা হাইলাইট কৰিব বিচাৰিছোঁ, যিহেতু চৰাইদেউ মহোৎসৱটো ইণ্টাৰনেশ্যনেল হৈ গ'ল বুলি আমি ইতিমধ্যে গম পাইছোঁ। যিহেতু ইউনেস্কোৰ পৰা আমাৰ চৰাইদেউ মহোৎসৱৰ ওপৰত কিছু কুৱেশ্যন আহিছে, গতিকে সেই কুৱেশ্যনৰ ওপৰত আমাৰ বিভাগীয় অৰ্থাৎ পুৰাতত্ব আৰু প্ৰত্নতত্ত্ব বিভাগে তাৰ ৰিপ্লাই দিছে। গতিকে আমি ভাৰতত প্ৰতিষ্ঠা কৰাৰ উপৰিও আমি বিশ্ব দৰবাৰলৈ আমি খুব কম দিনৰ ভিতৰত আমি এই আমাৰ চৰাইদেউ মহোৎসৱটো আমি নিবলৈ সক্ষম হ'লোঁ। আৰু তাৰ পৰাই আমি এটা বিস্তৃত অঞ্চল বা আমাৰ এই চৰাইদেউ মহোৎসৱে এটা বৃহৎ এটা পৰিসৰ ল'বলৈ সক্ষম হ'ল। আৰু ভৱিষ্যত চৰাইদেউ মহোৎসৱটো আমি যিহেতু জীয়াই ৰাখিব লাগিব, আৰু যাৰ পৰা আমি এখোজ আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ আমি এখোজ আগবঢ়াই দিবলৈ সক্ষম হ'লোঁ। গতিকে আজি সেই চৰাইদেউ মহোৎসৱ স্থায়ী কৰা এটা উদ্দেশ্যে আজি এনেধৰণৰ স্থায়ী সদস্য পদকে ধৰি সংবিধান প্ৰস্তুত কৰাকে ধৰি পিনে এখন স্থায়ী সমিতি আমি গঠন কৰা এটা সিদ্ধান্ত লৈছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।